पहाड़ी जिला डिमा हसाओ के लिए एक अच्छी खबर है। डिमा हसाओ के 5 महत्वपूर्ण सड़कों को राष्ट्रीय राजमार्ग के तौर पर उन्नत किया जाएगा, जो जिले में विकास की रफ्तार को और अधिक गति प्रदान करेगा। 348 किलोमीटर सड़क को विकसित करने के लिए 3,875 करोड़ रुपए मंजूर किए गए हैं। ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে, যি 5টা ৰাস্তাক যদি আমি এটা ন্যাশনাল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰোঁ, তেতিয়াহ'লে জিলাখনত পৰ্যটনৰ এটা ডাঙৰ ক্ষেত্ৰ আছে। সেই ক্ষেত্ৰখন লগে লগে সঞ্জীৱিত হৈ উঠিব। থংকিৰো, বনখাই, কলাইদাছা, খেজুৰবন, দেহাংগী, নিউ চাংবৰ, উমৰাংচু, খান্দং, ই এটা 177 কিলোমিটাৰ ৰাস্তা, 177 কিলোমিটাৰ। থংকিৰো, মাউলকাং, চিমটুলং, চেমখৰ, মাইবং, গুঞ্জাং, জৰাই, লংচুক, দিছ ইজ এ ৰোড অফ 112 কিলোমিটাৰ। তাৰপিছত আৰু 3টা সৰু সৰু ৰাস্তা, লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ, বাগা, এম্ব্ৰুব্ৰা, দ্ৰহ, ডিমাইনিউ, থাংলাম্ব্ৰা 33 কিলোমিটাৰ, মাইবং হাগজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ। আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিছোঁ। টেণ্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে। বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব। 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম।